আপোনাৰ সহকৰ্মী সুধিকাল আপুনি আপোনাৰ ঘৰৰ ওচৰত আপোনাৰ গাঁৱৰে বোৱাৰী জীয়ৰী হয় পৰুৱা গাঁও প্ৰাথমিক বিদ্যালয় প্ৰধান শিক্ষয়িত্ৰী দীপালী বাইদেউ আজি চাকৰি যাব অন্তিমটো দিন কি ক'ব আজি তাত আপুনি উপস্থিত আছে বিদায় সভাত পৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ত ইয়াতে শিক্ষাদান কৰি উচ্চ শিক্ষা লৈ পেলাই আকৌ শিক্ষকতা কৰি অৱসৰ গ্ৰহণ কৰিছোঁ পৰুৱা গাঁও প্ৰাথমিক বিদ্যালয় যথেষ্ট ইয়াৰ এটা ইতিবৃত্তি আছে এই বিদ্যালয়ত আমি দেখিছোঁ যিসকল শিক্ষক আহিছে এই শিক্ষকসকল মাজতে গুচি যোৱা নাই তেখেতসকলৰ ইমান কৰ্মৰাজি ভাল ৰাইজৰ অনুৰোধ ক্ৰমেও এই বিদ্যালয়ত তেখেতসকলে থাকি কৰ্মজীৱন শেষ কৰি গৈছে আৰু ঠিক তেনেধৰণেই আজি পৰুৱা গাঁও প্ৰাথমিক বিদ্যালয়ত আমাৰ দীপালী বৰা যিখন গাঁৱৰে বোৱাৰী আৰু বৰ্তমান তেখেত এই বিদ্যালয়ৰ পৰা একেৰাহে 35 বছৰ দীৰ্ঘ 35 বছৰ শিক্ষকতা কৰি আজি অৱসৰ গ্ৰহণ কৰিছে আৰু এইটো যিহেতু শিক্ষকতা কৰ্মজীৱনৰ এইটো আমাৰ এটা নীতিগত কৰ্ম গতিকে এইটো হ'বই আৰু তেখেতৰ মই এটাই কথা যে কৰ্মজীৱনত বিদ্যালয়খনৰ যথেষ্ট উন্নতি হৈছে সেইটো আমি দেখিছোঁ আৰু ভৱিষ্যতেও আমাৰ যিসকল শিক্ষক আছে আজিকালি জানেই চৰকাৰে এটা টেট পাতি শিক্ষকসকলক নিযুক্তি দিছে গতিকে তেখেতসকলো নিশ্চয় বৰ পটু হ'ব গতিকে তেখেতসকলেও আমাৰ বিদ্যালয়খন আগবঢ়াই নিয়াত নিশ্চয় যথেষ্ট আমিও লগতে তিনিবাৰ ইয়াত নিউজ কৰিছোঁ তিনিবাৰ A+ পাবলৈ সক্ষম হৈছে আৰু আমাৰ এইফালৰ শৈক্ষিক দিশত মই ইতিমধ্যে ক'লোৱেই যে আমাৰ প্ৰধান শিক্ষয়িত্ৰীয়ে কৈ গৈছে যে A+ পাই গৈছে গতিকে সেইফালৰ পৰা আমি সঁচাই সুখী গতিকে মোৰ আৰু বিশেষ ক'বলগীয়া নাই মই তেখেতৰ সুদীৰ্ঘ পিছৰ দিনখিনি যাতে ভালে থাকে সেইখিনি আমাৰ কাম ধন্যবাদ